কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি তোমালোক সকলোকে মই পুনৰ স্বাগতম জনালো আমাৰ এই ইউটিউব চেনেলটোলৈ যিটো নাম হৈছে সায়েন্স আড্ডা এতিয়া মোৰ যিটো লাষ্ট লেকচাৰ আছিল তাতে মই তোমালোকক ভেক্টৰ কোয়ান্টিটিজ কি হয় স্কেলাৰ কোয়ান্টিটিজ কি হয় সেই বস্তুটো মই বৰ ধুনিয়াকে বুজাই দিছিলো জুনে জুনে সোৱা নাই মোৰ ৰিকুৱেষ্ট হয় প্লিজ প্লেলিষ্টত গৈ হেতু চাই লবা কাৰণ হেতু তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় আজি আমি তোমালোকৰ যোনটো মানে ক্লাস 9 ৰ মোশন চ্যাপ্টাৰটো হেতু কন্টিনিউ কৰিম আৰু আজি আমি যেটো টপিক পঢ়িম সেই টপিকটো হৈছে তোমালোকৰ uniform and non-uniform motion uniform and non-uniform motion এটো ইতিয়া আজি আমি পঢ়িব লাগিব এটো এটা ইম্পৰ্টেন্ট বস্তু হয় তোমালোকৰ কাৰণে এটো এটা ইম্পৰ্টেন্ট কাৰণ কিয় তোমালোকৰ ইয়াৰ পৰাও কোৱেশ্চনছ তোমালোকে এক্সপেক্ট কৰিব পাৰা তোমালোকৰ পৰীক্ষাত আহা তেনেহলে আজি আমি এটো স্টাৰ্ট কৰো সবসে প্ৰথম আমি ইউনিফর্ম মোশন কি হেতু আমি ডিফাইন কৰিব লাগিব ইউনিফর্ম মোশন মানে একচুয়ালি হয় কি ইউনিফর্ম মোশন ইউনিফর্ম মোশনৰ ডেফিনিশনটো কি হৈছে ইউনিফর্ম মোশনৰ ডেফিনিশনটো হৈছে when a body covers equal distances in equal interval of time when a body covers equal distances in equal interval of time etu hoise tumalukor definition uniform motioner सबसे দৰকাৰী ইয়াতে যোনকেটা শব্দ তোমালোকৰ কাৰণে হয় হেতু হৈছে তোমালোকৰ এয়া ইকুৱেল ডিসটেন্সেস এটো খুব দৰকাৰী লগতে তোমালোকৰ এই ইকুৱেল ইন্টাৰভেল অফ টাইম এইকেটা তোমালোকৰ কাৰণে খুব দৰকাৰী শব্দ হয় ইয়াতে এতিয়া তোমালোকৰ হয়তো মনত বহুত ধৰণৰ প্ৰশ্ন আহিছে হয়তো যে দাদা এক্স্যাক্টলি হয় কি ইয়াৰ মিনিং মানে এই যোনটো আপুনি লিখিলে হয় না বডি কভাৰ্স ইকুৱেল ডিসটেন্সেস ইন equal interval of time eto actually meaning ki hoy na tumalokor monot hoyto ei proshnotu ahise moi tumalokok koi asu heto ta khub mane eta easy mane eta mane ami ki jana chart ekhonot ami bujibo lagibo tumaloke imagine kora tumalokor deuta hoday morning nijor office loke jay nohole nijor kamot jay tumaloke itia imagine kora moi efale likhisu time efale likhisu moi time এফালে লিখিছো মই ডিসটেন্স এফালে টাইম এফালে ডিসটেন্স তোমালোকে কল্পনা কৰা প্ৰথম 10 সেকেন্ডত ধৰা তোমালোকৰ দেউতাই ধৰা 100 মিটাৰ 100 মিটাৰ ডিসটেন্স তোমালোকৰ দেউতাই ট্ৰেভেল কৰিছে নেক্সট আছে 10 সেকেন্ড পিছত তাৰ মানে 20 সেকেন্ডত তোমালোকৰ দেউতাই আৰু 100 মিটাৰ কিমান তাৰ মানে 200 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিছে আকৌ তাৰ পিছত 10 সেকেন্ড পিছত 30 সেকেন্ডস মানে ধৰা 30 সেকেন্ডত তাতে তোমালোকৰ দেউতাই 300 মিটাৰ 300 মিটাৰ ডিসটেন্স তোমালোকৰ দেউতাই কভাৰ কৰিছে ইয়াতে এটা বস্তু তোমালোকে মন কৰিছা সময় তোমাৰ জিমানে মানে ইকুৱেলি বাঢ়ি গৈ আছে 10 সেকেন্ড কে সময় বাঢ়ি গৈ আছে তোমাৰ ডিসটেন্সও ইকুৱেলি 100 মিটাৰ কে বাঢ়ি গৈ আছে ধৰিব পাৰিছা দেখিছা এইটোৱে হৈছে ইউনিফর্ম মোশন যি আমাৰ ডেফিনিশনটোই কৈ আছে when a body covers equal distances in equal interval of time ইয়াতে হেতুৱেটো হৈছে দেখিছা equal interval of time or time tumar 10 second ke bari goy ase equal interval of time or distance to tumar equally bari goy ase 100 meter ke bari goy ase
প্ৰথম 10 সেকেন্ডত 100 মিটাৰ গৈছে তাৰ পিছত 20 সেকেন্ডত 200 মিটাৰ তাৰ পিছত 30 সেকেন্ডত 300 মিটাৰ বিচাৰিলে তোমালোকে ইয়াতে 40 সেকেন্ড এটাও লিখি দিব পাৰা হেতু বাৰু মই ইয়াতে দি দিছো 40 সেকেন্ডত মানি লোৱা তোমালোকৰ কিমান গৈছে 400 মিটাৰ গৈছে মানে কি হৈছে এআই হৈছে তোমালোকৰ যেটো ডেফিনিশন What is uniform motion when a body covers equal distances in equal interval of time? মই বিচাৰো তোমালোকে প্লিজ এই বস্তুখিনি নোট কৰি লোৱা লগতে ইয়াতে মই যি এটো লিখি দিছো এখিনিও নোট কৰি লোৱা যাতে তোমালোকৰ বস্তুটো একদম মনত থাকি যায় তোমালোকে যাতে যেতিয়াই ৰিভাইজ কৰা অলপমান এনেকে তোমালোকে পেজ কেখন যেতিয়া তোমালোকে উল্টা বা চায়ে তোমালোকৰ যাতে সব মনত পৰি যায় সেই কাৰণে মই এই কথাটো তোমালোকক কৈছো লিখি লোৱা তোমালোকে ইউনিফর্ম মোশন মানে কি when a body covers equal distances in equal interval of time আচ্ছা এতিয়া তোমালোকক মই এটা কথা কম কি হৈছে গম পাইছা ইউনিফর্ম মোশন মানে খুব ৰেয়াৰ হয় গম পাইছা ম্যাক্সিমাম আমাৰ মানে উসৰে পাজৰে যিমান মোশন আছে ন এটো ইউনিফর্ম নহয় একচুয়ালি এটো নন ইউনিফর্ম হে হয় যি মই তোমালোকক অলপ পিছত বুজাম হা এতিয়া তোমালোকৰ ইউনিফর্ম মানে এটো যোনটো মোশনৰ এক্সাম্পল কি হয় গম পাইছা ইউনিফর্ম মোশনৰ ধৰা এক্সাম্পল হয় বেস্ট এক্সাম্পল তোমালোকৰ ঘৰৰ ঘড়ীটো চাবাচোন ওয়াল ক্লকটো তাতে যোনটো তোমালোকৰ মানে এই যে কাটাডাল থাকে যে তোমাৰ হা সেই ঘণ্টাৰ কাটাডাল সদায় হেনেকে তোমালোকে চাবা 1 ঘণ্টাৰ মূৰত এনেকে পুৰা 360 ডিগ্ৰী ঘূৰে নে নুঘূৰে তোমালোকে কবাচোন মোক কথাটো নিজে অবজাৰ্ভ কৰিবা ঠিক আছে হা তাতে তোমালোকৰ এনেকে সুন্দৰকে মানে তোমালোকৰ কাটাডাল এনেকে তোমাৰ পুৰা এটা তো মানে কি হয় এটা কমপ্লিট ৰেভলিউশন হে মই তোমালোকক যি কৈছিলো তোমালোকক মানে ডিসটেন্স ডিসপ্লেসমেন্ট বুজাওতে মই তোমালোকক যেটো কৈছিলো যেনেকে সাৰ্কেলত যে মই তোমালোকক কৈছিলো ঘড়ীটো এনেকুৱাই হয় হয়নে নহয় ঘড়ীত মানে তোমালোকৰ কেনেকুৱা দুডাল কাটা থাকে এয়া তোমাৰ এডাল হৈছে এডাল কাটা তোমাৰ আৰু এডাল হৈছে এডাল কাটা হা তোমাৰ কি হৈছে ধৰা এই জুনডাল মানে মিনিটৰ কাটাডাল প্ৰতি 1 ঘণ্টাৰ পিছত আফটাৰ 1 আৱাৰ এনেকে তোমালোকৰ এই কাটাডাল তোমাৰ এনেকে গৈ লাষ্টত আকৌ ইয়াতে ঘূৰি আহে নে নাহে মানে এটা কমপ্লিট ৰেভলিউশন বুজি পাইছা এটা কমপ্লিট ৰেভলিউশন হি পুৰা 1 ঘণ্টাত কৰে নে নকৰে এটো হৈছে ইউনিফর্ম মোশনৰ এটা এক্সাম্পল কি হয় তোমাৰ ইয়াতে যেহেতু তোমাৰ প্ৰতি 1 ঘণ্টাৰ মুৰে হি পুৰা এটা ৰেভলিউশন কৰে সো এটো হৈছে ইউনিফর্ম মোশন ধৰিব পাৰিছা হেতু তোমালোকক আহিব পাৰে এক্সামত সুধি দিব পাৰে এনেকুৱা কথা হোৱাট ইজ এন এক্সাম্পল অফ ইউনিফর্ম মোশন তেতিয়া তোমালোকে এইবুলি লিখিব লাগিব দ্য মোশন অফ the hands of a clock গম পাইছা the minute hand of a clock it is an example of কি uniform motion বুজি পাইছা ঠিক আছে এতিয়া মই তোমালোকক এটা বস্তু এটা মানে এডভান্সত বুজাম এটা এডভান্স কনসেপ্ট এটা মই তোমালোকক গ্ৰাফ দেখাম গ্ৰাফ ইউনিফর্ম মোশনৰ গ্ৰাফখন কেনেকুৱা হয় গ্ৰাফ তোমালোকক এতিয়া নালাগে মই জানো গ্ৰাফ অলপ পিছত লাগিব মই বুজাম তোমালোকক তথাপিও তোমালোকক মই এডভান্সতে কিছুমান মানে এনেকুৱা বস্তু দি দিব খুজিছো যাতে তোমালোকৰ পিছত মানে বুজুতে খুব সহায় হয় গম পাইছা খুব আৰামছে যাতে বুজি পোৱা এইখিনি কিন্তু তাৰ আগত তোমালোকে নোট কৰি ললে মই ভাল বুলি কওঁ ইউনিফর্ম মোশনৰ ডেফিনিশন কি হয় when a body covers equal distances in equal interval of time example মই এতে দি দিছো এই এক্সাম্পলও লিখা যেতিয়া তোমাৰ সময়ও মানে ইকুৱেলি বাঢ়ে লগত ডিসটেন্সও যত ইকুৱেলি বাঢ়ে হেতু হৈছে তোমাৰ কি ইউনিফর্ম মোশনৰ এক্সাম্পল এইখিনি তোমালোকে নোট কৰি লোৱা মোৰ ভিডিওটো লাগিলে পজ কৰি এইখিনি নোট কৰি লোৱা ঠিক আছে এতিয়া আমি শিকিব লাগিব ইউনিফর্ম মোশন আৰু নন ইউনিফর্ম মোশনৰ গ্ৰাফখন কেনেকুৱা হয় প্ৰথমতে আমি ইউনিফর্ম মোশন বুজিম ইউনিফর্ম মোশনৰ বুজিবলৈ এতিয়া গ্ৰাফখন কেনেকুৱা হয় মই তোমালোকক দেখাই আছো মই এক্স্যাক্টলি সেই কেছটোৱে আকৌ তোমালোকক মানে কম আকৌ আমি এটোৱে কৰিম এফালে তোমাৰ আছে ধৰা টাইম আৰু এফালে আছে তোমাৰ ডিসটেন্স এফালে টাইম এফালে ডিসটেন্স
তোমাৰ দেউতা ৰাতিপুৱা মৰ্নিং অফিচৰ কাৰণে ওলাইছে নিজৰ মানে গাড়ীত বা নিজৰ স্কুটাৰ বা যি আছে তেওঁৰ তাতে প্ৰথম তোমাৰ কি 10 সেকেন্ড প্ৰথম 10 সেকেন্ডত তোমাৰ দেউতাই কিমান 100 মিটাৰ ট্ৰেভেল কৰিছে আকৌ তাৰ পিছত তোমালোকৰ 10 সেকেন্ড পিছত 20 সেকেন্ডত তোমালোকৰ 200 মিটাৰ কভাৰ কৰিছে তাৰ পিছত তোমাৰ আকৌ 10 সেকেন্ড পিছত 30 সেকেন্ডছ হৈ গল 30 সেকেন্ডত 300 মিটাৰ আৰু এটা 40 সেকেন্ডো মই দি দিছো 40 সেকেন্ডতো কিমান তোমাৰ 400 মিটাৰ ঠিক আছে বুজি পাইছা আচ্ছা এতিয়া আমি এই বস্তুখিনি যদি মানে এই যোনখিনি ইনফৰমেশন আমাক ইয়াতে দিয়া আছে আমি যদি গ্ৰাফত যদি এটো প্লট কৰিব যাও গ্ৰাফিক্যালি যদি প্লট কৰিব যাও আমি কেনেকে কৰিব লাগিব মই হেতু তোমালোকক বুজাই দিছো তোমালোকে সদায় জানিবা তোমালোকে পিছত গৈ পাবা বিভিন্ন ধৰণৰ গ্ৰাফ পাবা তোমালোকে বিশেষকৈ ডিসটেন্স টাইম গ্ৰাফ আৰু ভেলোসিটি টাইম গ্ৰাফ এই দুটা বস্তু তোমালোকক মানে এই চেপ্টাৰটো লাগিব ডিসটেন্স টাইম গ্ৰাফ আৰু ভেলোসিটি টাইম গ্ৰাফ ইয়াতে কি হয় এইখন গ্ৰাফ যদি আমি যদি প্লট কৰিব যাও এই মানে ইনফৰমেশন খিনি এয়া কি হ'ব ডিসটেন্স টাইম গ্ৰাফ হ'ব বুজি পাইছা এখন হ'ব এখন ডিসটেন্স টাইম গ্ৰাফ কেনেকে আমি বহাব লাগিব মই কৈ আছো তোমালোকক সদায় গ্ৰাফত কি হয় এনেকে দুটা এক্সিস থাকে বুজি পাইছা এনেকে দুটা এক্সিস থাকে এটু কোৱা যায় এক্স এক্সিস এ তলত যে ইয়াতে আছে এটু কয় এক্স এক্সিস আৰু ওপৰত থাকা এটু কোৱা যায় ওয়াই এক্সিস বুলি ইয়াতে এটু কোৱা যায় তোমালোকৰ অৰিজিন অৰিজিন বুলি কোৱা যায় বুজি পাইছা এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা মই ইয়াতে মানে এইটো সেপাৰেট কে ৰাখিছো হা এখিনি মই এনেকে সেপাৰেট কৰি দিছো যাতে মানে তোমালোকৰ কনফিউজন নহয় কি হয় তোমালোকৰ ডিসটেন্স টাইম গ্ৰাফ আমি যেতিয়া বনাম ন টাইম সদায় তলত বহিব গম পাইছা টাইম সদায় এনেকে এই তলৰ এক্স এক্সিসত বহুৱা যায় টাইম কেতিয়াও ইয়াতে y এক্সিসত আমি নবহাও দে এই কথাটো একদম মনত ৰাখিবা ভেলোসিটি টাইম গ্ৰাফটো তোমালোকে হেতুৱে পাবা ডিসটেন্স টাইম গ্ৰাফ হক ভেলোসিটি টাইম গ্ৰাফ হক যি ধৰণৰ গ্ৰাফে নহক কিয় সদায় কি হ'ব তোমালোকৰ টাইম সদায় এই তলৰ এক্স এক্সিসতে আমি বহাব লাগিব এতিয়া তোমালোকৰ ইয়াতে মই বহাইছো টাইমত কি আছে ইয়াতে 10 সেকেন্ড আছে হয়নে 10 সেকেন্ড তাৰ পিছত ইয়াতে মই বহাইছো তোমাৰ 20 সেকেন্ড মুছি দিছো টাইমটো মই অলপ তলত লিখি দিছো এয়া টাইম ইয়াতে বহিব হা তাৰ পিছত ইয়াতে 30 সেকেন্ড আছে এইটো মই 30 ইয়াতে লিখিছো আৰু লাষ্টত আছে 40 টো মই ইয়াতে লিখিছো এতিয়া তোমালোকৰ কি হ'ব ডিসটেন্স আমি এফালে বহাব লাগিব টাইম আমি এফালে বহাইছো ন ডিসটেন্স আমি এফালে বহাব লাগিব মই এনেকে লিখিছো ডিসটেন্স আমি এফালে বহাব লাগিব ডিসটেন্সত কি প্ৰথম ইয়াতে ধৰা মই লিখিছো কিমান আছে 100 মই ইয়াতে লিখিলো তাৰ পিছত কিমান আছে তোমাৰ ইয়াতে 200 মই ইয়াতে লিখিলো 200 তাৰ পিছত তোমাৰ কিমান আছে 300 মই ইয়াতে লিখিলো লাষ্টত কিমান আছে 400 মই ইয়াতে লিখিলো 400 মই ইয়াতে লিখিলো ধৰিব পাৰিছা এতিয়া যদি আমি গ্ৰাফিক্যালি এখন প্লট কৰিব যাও যদি বুজি পাইছা গ্ৰাফিক্যালি যদি আমি প্লট কৰিব যাও তোমালোকে গ্ৰাফ কেনেকে প্লট কৰিব লাগে জানা নে নাজানা হেতু মই গম নাপাও তথাপিও মই তোমালোক সবকে দেখাই দিম কি হয় তোমালোকে এনেকে প্লট কৰিব লাগিব তোমালোকে দেখিছা যে 10 সেকেন্ডত কিমান আছে 100 মিটাৰ আছে হা ইয়াতে 10 সেকেন্ড কোড ইয়াতে আছে আৰু 100 মিটাৰ কোড ইয়াতে আছে তোমালোকে কি কৰিব লাগিব এনেকে ডট এনেকে ইয়ালকে আনিব লাগিব 100 মিটাৰলৈকে 100 মিটাৰৰ পাছত আকৌ তোমালোকে এনেকে ডট দি পেলে এনেকে ইয়াতে মানে এই দুটা পইণ্ট মিট হ'ব বুজি পাইছা এই দুটা পইণ্ট মিট হ'ব এয়া ইয়াতে তোমালোকৰ এটো এনেকে তোমালোকে এটা মাৰ্ক কৰিব লাগিব গম পাইছা ইয়াতে তোমালোকে এনেকে মাৰ্ক কৰিব লাগিব এটো এটা মানে পইণ্ট হল গম পাইছা এটো এটা পইণ্ট A বুলি ক'ব পাৰা B বুলি ক'ব পাৰা হেনেকুৱা
এতিয়া বাৰু আমি সেইবোৰ নেমিং নকৰোঁ বাৰু, সেইটো পিছত তোমালোকে জানিব লাগিব। সিমিলাৰলি 20 সেকেন্ডত কিমান আছিল 200 মিটাৰ আছিল ইয়াতে 20 ইয়াতে আছে 200 ইয়াতে আছে 20ৰ পৰা আমি এনেকে 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 এটা যাব লাগিব গৈ 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 ইয়ালৈকে আমি আহিলো এতিয়া আকৌ 200ৰ পৰা আমি এনেকে ডট 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 দেখিছা এনেকে আহি 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 ইয়াতে আমি এনেকে এই দুটা জয়েন কৰিব লাগিব এইটো হ'ব আমাৰ সেকেন্ড পইণ্ট ধৰিব পাৰিছা মই ইয়াতে মানে কি বোৰ্ডত কৰিছো কাৰণে অলপ বেকাটেৰা হ'ব পাৰে তোমালোকে যেতিয়া বহিত কৰিবা বা গ্ৰাফ পেপাৰত কৰিবা ন তোমালোকে মনত ৰাখিবা খুব সিধা এইবোৰ খুব সিধা হ'ব লাগে বুজি পাইছা হেনেকুৱা তাৰ পিছত আকৌ আমি আহিলো এটা 30 হয়নে নহয় ইয়াতে 30 300 মিটাৰ আছে এয়া ইয়াতে 30 আকৌ এতিয়া ইয়াতে 300 ইয়াতে আছে ইয়াৰ পৰা আকৌ আমি এনেকে বহাব লাগিব তাৰপিছত 300ৰ পৰা এনেকে আমি আনিব লাগিব তাৰপিছত ইয়াতে এটো আমি জয়েন কৰিব লাগিব দেখিছা হেনেকুৱা এতিয়া 40ও কৰিব পাৰা মোৰ আৰু হেতু আৰু নেদেখাও একে কথা তোমালোকে বুজি পাইছা সাগে বুজি পোৱা বুলি মই আশা কৰিছো এতিয়া তোমালোকে কি কৰিব লাগিব এই গুটে তিনটা পইণ্ট যে আমি বহালো ন হেতুৱে অৰিজিনৰ লগত আমি জয়েন কৰি দিব লাগিব গম পাইছা যদি আমি তো অৰিজিনৰ লগত জয়েন কৰি দিও এনেকে আমি কি পাম জানা ধুনিয়া এনেকুৱা এডাল সিধা লাইন আমি পাম গম পাইছা ধুনিয়া স্ট্ৰেট লাইন এডাল আমি এনেকে পাই যাম এআই হৈছে কি এয়া হৈছে তোমালোকৰ ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ গম পাইছা এখন কি হয় এখন হৈছে তোমালোকৰ ইউনিফৰ্ম মোশন এয়া হৈছে ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ বুজি পাইছা বুলি মই আশা কৰিছো সদায় মনত ৰাখিবা ইউনিফৰ্ম মোশনৰ যেতিয়াই তোমালোকক ডিসটেন্স টাইম গ্ৰাফ মানে আকিব দিব ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন সদায় এনেকুৱা এডাল স্ট্ৰেট লাইন হ'ব গম পাইছা সদায় এনেকুৱা সুন্দৰ সিধা লাইন এডাল তোমালোকে সদায় পাবা ধৰিব পাৰিছা বুজি পাইছা হেনেকুৱা সিধা লাইনডাল অকল এনেকুৱাই হ'ব বুলি কথা নাই এনেকুৱাও হ'ব পাৰে এনেকেও যাব পাৰে বা তোমালোকৰ এনেকেও যাব পাৰে মুঠৰ ওপৰত মানে কি এডাল স্ট্ৰেট লাইন তোমালোকে সদায় পাবা বুজি পাইছা হেতু তোমালোকৰ এক্সামত এনেকুৱা প্ৰশ্ন আহিব পাৰে মাল্টিপল চইচ কোৱেশ্চন আহিব পাৰে কি হ'ব জানা তোমালোকক বিভিন্ন গ্ৰাফ দিয়া থাকিব অপচন এ অপচন বি অপচন সি অপচন ডি তাছত খুধিব যে ইয়াৰে ভিতৰত ইউনিফৰ্ম মোশনৰ গ্ৰাফ কোনখন হয় সদায় মনত ৰাখিবা ইউনিফৰ্ম মোশনৰ গ্ৰাফখন এই এনেকুৱা ধৰণৰ হয় বুজি পাইছা আচ্ছা এটা কথা এতিয়া কৈ দিছো এনেকুৱা ধৰণৰ প্ৰশ্ন যদি তোমালোকক দিয়ে মই যেটো তোমালোকক কলো মানে যে মানে এই যে তোমালোকক অপচন দিয়া থাকিব বিভিন্ন গ্ৰাফ দিয়া থাকিব ইয়াৰে ভিতৰত ইউনিফৰ্ম মোশনৰ গ্ৰাফ কোনখন হয় সদায় এনেকুৱা গ্ৰাফখন চুজ কৰিবা ভুলটো মানে ভুল কৰিও এনেকুৱা গ্ৰাফ চুজ নকৰিবা হয়তো তোমালোকক অপচনত এনেকুৱা এটা অপচনো দিব পাৰে গম পাইছা এনেকুৱা ধৰণৰ এটা অপচনো দি দিব পাৰে এটো নহয় দে গম পাইছা ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ কেনেকুৱা হয় ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ তোমাৰ সদায় এনেকুৱা হয় এনেকুৱা নহয় দে এটো তোমালোকে পিছত পাবা এখন কি ধৰণৰ গ্ৰাফ মই তোমালোকক বুজাম মুঠৰ ওপৰত ইউনিফৰ্ম মোশন বুলি যেতিয়া শব্দটো তোমালোকৰ কানত পৰিব আৰু তাৰ ডিসটেন্স টাইম গ্ৰাফ বুলি যেতিয়া ক'ব মানে এইফালে ডিসটেন্স আছে এইফালে টাইম আছে সদায় তাৰ গ্ৰাফখন কেনেকুৱা হ'ব স্ট্ৰেট লাইন হ'ব গম পাইছা খালি এটু আকি নিদিবা দে এটুত মানে টিক মাৰ্ক কৰি নিদিবা দে হেতু তোমালোকক মই কৈছো বুজি পাইছা ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এখন প্লিজ তোমালোকে নোট কৰি লোৱা যাতে তোমালোকৰ মনত থাকি যায় যাতে তোমালোকৰ কোনো ডাউটৰ যাতে কোনো চান্স না থাকে হেকাৰণে মই বিচাৰো তোমালোকে প্লিজ এই গুটে বস্তুখিনি নোট ডাউন কৰি লোৱা ধৰিব পাৰিছা এআই হৈছে ইউনিফৰ্ম মোশন মই আশা কৰো তোমালোকৰ পুৰা ক্লিয়াৰ হৈ গৈছে এটা ফটককে এটা ৰিভিজন তোমালোকৰ কৰি দিছো ইউনিফৰ্ম মোশনৰ ডেফিনিশন কি হয় when a body travels equal distances in equal intervals of time
ধৰিব পাৰিছা বেষ্ট এক্সাম্পল এইটো দেখিছা ইকুৱেল ইণ্টাৰভেল অফ টাইমত ইকুৱেল ডিষ্টেন্স ট্ৰেভেল কৰিছে গম পাইছা টাইমো 10 কে বাঢ়ি গৈ আছে আৰু ডিষ্টেন্সও কিমান 100 কে বাঢ়ি গৈ আছে ধৰিব পাৰিছা যেতিয়া এটো তোমালোকে গ্ৰাফিক্যালি প্লট কৰিবা এনেকুৱা সুন্দৰ এডাল ষ্ট্ৰেট লাইন গ্ৰাফ তোমালোকে পাবা ঠিক আছে আশা কৰিছো ইয়ালৈকে বুজি পাইছা বুলি এতিয়া আমি নন ইউনিফৰ্ম মোশন কি চাব লাগিব নন ইউনিফৰ্ম মোশন আহা মই তোমালোকক এতিয়া নন ইউনিফৰ্ম মোশন দেখাই আছো এখন তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো কৰা নাই যদি প্লিজ মোৰ ভিডিওটো পজ কৰা পজ কৰি নোট কৰি লোৱা আচ্ছা এতিয়া আমি অলপ আগবাঢ়িব লাগিব এতিয়া আমি নন ইউনিফৰ্ম মোশন কি হেতু চাব লাগিব এতিয়া আমি নন ইউনিফৰ্ম মোশন কাক কোৱা যায় এতিয়া আমি হেতু চাব লাগিব এতিয়া নন ইউনিফৰ্ম মোশনৰ মানে কি হয় ইউনিফৰ্ম মোশনৰ এক্সাক্ট উল্টা ডেফিনিশনটো যদি মই লিখো তোমালোকৰ নন ইউনিফৰ্ম মোশন বুলি যদি মই লিখো ইয়াৰ ডেফিনিশনটো কি হয় ইয়াৰ ডেফিনিশনটো হৈছে when a body covers unequal distances unequal distances এইটো সবচে ইম্পৰ্টেন্ট শব্দ হয় ইয়াতে হেতু হৈছে তোমালোকৰ unequal distances in equal interval of time বুজি পাইছা when a body covers unequal distances in equal intervals of time তেতিয়া হেতুক আমি কি বুলি কও হেতুক আমি কও নন ইউনিফৰ্ম মোশন বুলি এতিয়া নন ইউনিফৰ্ম মোশনৰ মই এনেকে ধুনিয়াকে চাৰ্ট এখন তোমালোকক দেখাই দিম একদম সহজ ইয়াতে কি হ'ব গম পাইছা ইয়াতে যদি মই ইয়াতে এফালে দিছো টাইম এফালে দিছো মই ডিসটেন্স ঠিক আছে ইয়াতে কি মানি লোৱা তোমাৰ দেউতাই ৰাতিপুৱা উলাইছে অফিচৰ কাৰণে তোমাৰ প্ৰথম 10 সেকেন্ডত তোমাৰ দেউতা ধৰা গৈছে মানি লোৱা 100 মিটাৰ ঠিক আছে নেক্সট 20 সেকেন্ডত কি হৈছে 20 সেকেন্ডত তোমাৰ দেউতা গৈছে 50 মিটাৰ আৰু বেছি 50 মিটাৰ বেছি গৈছে 150 মিটাৰ ঠিক আছে তাৰ পিছত নেক্সট 30 সেকেন্ডত তোমালোকৰ দেউতা গৈছে another 150 মিটাৰ গৈছে তাৰ মানে কিমান তোমাৰ 300 মিটাৰ ফাইনালি তোমালোকৰ 40 সেকেন্ডত তোমালোকৰ দেউতা গৈছে ধৰা 100 মিটাৰ বেছি 100 মিটাৰ বেছি বা তোমাৰ মই ধৰি লৈছো 200 মিটাৰে বেছি গুছি গৈছে ধৰা 500 মিটাৰ ইয়াতে এটা বস্তু দেখিছা টাইম তোমাৰ ইকুৱেলি বাঢ়ি গৈ আছে ডিসটেন্স ইকুৱেলি বাঢ়া নাই ধৰিব পাৰিছা ইউনিফৰ্ম মোশনৰ কেছটোত কি হৈছিল তাতে সুন্দৰকে তোমাৰ ডিসটেন্স কি 100 কে বাঢ়ি গৈ আছিল না নাই 100 ৰ পিছত 200 আহিছিল 200 ৰ পিছত 300 আহিছিল তাৰপিছত 400 আহিছিল ইয়াতে দেখিছা ইয়াতে সেই বস্তুটো নাই ইয়াতে তোমাৰ 10 সেকেন্ডৰ পৰা 20 সেকেন্ডলৈকে যাওতে কিমান বাঢ়িছে ইয়াতে 50 মিটাৰ 50 মিটাৰ বেছি গৈছে তাৰ পিছত তোমাৰ যেতিয়া মানে 20 সেকেন্ডৰ পৰা 30 সেকেন্ডত গৈছে তেতিয়া 150 কে বাঢ়িছে ফাইনালি যেতিয়া 30 সেকেন্ডৰ পৰা 40 সেকেন্ডলৈকে গৈছে তেতিয়া 500 মিটাৰ 500 মিটাৰ তাৰমানে কিমান 200 মিটাৰ বাঢ়ি গৈছে মানে কি টাইমটো ইকুৱেলি বাঢ়ি গৈ আছে ডিসটেন্স ইকুৱেলি বাঢ়া নাই বুজি পাইছানে কি হৈছে ঘটনাটো সেইটো এটোৱে ডিফাৰেন্স হয় আগৰ কেছটো ইউনিফৰ্ম মোশনত কি হৈছিল
টাইম ইকুৱেলি বাঢ়ি বাঢ়ি গৈ আছে কিন্তু লগতে কি ডিষ্টেন্সো ইকুৱেলি বাঢ়ি বাঢ়ি গৈ আছিল ইয়াতে কি হৈছে ইয়াতে হেতু হোৱা নাই ইয়াতে টাইমটো ইকুৱেলি বাঢ়ি গৈ আছে ডিষ্টেন্স ইকুৱেলি বাঢ়া নাই আৰু কি জানা ম্যাক্সিমাম আমাৰ মানে লাইফত আমাৰ ওচৰে পাজৰে যিমান মোশন দেখা পাবা ন সব একচুয়ালি নন ইউনিফৰ্ম মোশনে হয় নন ইউনিফৰ্ম মোশনে হয় কিয় হেতু মই তোমালোকক কম বাৰু ইমান বেছি ইম্পৰ্টেন্ট নহয় একচুয়ালি মানে কি হৈছে ঘটনাটো তোমাৰ ম্যাক্সিমাম আমাৰ ওচৰে পাজৰে যি মোশন আমি দেখা পাওঁ গাড়ী মটৰ যিমান আছে ন তুমি পিছত যেতিয়া মই স্পীড পঢ়াম তোমালোকক তেতিয়া তোমালোকে বুজি পাবা স্পীড আৰু ভেলোচিটি পঢ়াওতে যে কি জানা ইউনিফৰ্ম মোশন হ'বলৈ তুমি কি জানা এটা স্পীডতে গাড়ী চলাব লাগিব যেটো পসিবল নহয় বুজি পাইছা তোমাৰ কি হয় স্পীড টাইম টু টাইম তোমাৰ চেঞ্জ তুমি কৰিব লাগিব উপায় নাই ৰাস্তা খোলা ৰাস্তা যদি আছে ধুনিয়া খোলা ৰাস্তা তুমি বেছি স্পীডত গাড়ী চলাব পাৰিবা কিন্তু যদি তোমালোকৰ ভিৰ আছে ট্ৰাফিক জ্যাম আছে তেতিয়া স্পীড তোমালোকে কমাব লাগিব গম পাইছা নাই হেতু মানে কি হৈছে ইউনিফৰ্ম মোশনত যদি তোমালোকে গাড়ী চলাব খুজিছা স্পীড তোমালোকৰ এটাই থাকিব লাগিব এটা স্পীডতে গাড়ী চলাব লাগিব হেতু পসিবল নহয় হয় না নহয় তোমালোকে যদি এখন চহৰৰ ভিতৰত গাড়ী চলাইছা গুৱাহাটীৰ নিচিনা চহৰৰ ভিতৰত তোমালোকে কি এটা স্পীডতে গাড়ী চলাব পাৰিবা নেকি কেতিয়াও নোৱাৰা হেতু এটু হৈছে নন ইউনিফৰ্ম মোশনৰ কাহিনী মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এতিয়া মই নন ইউনিফৰ্ম মোশনৰ গ্ৰাফখন কেনেকুৱা হেতু তোমালোকক মই আকি দেখাম তাৰ আগতে কিন্তু প্লিজ ডেফিনিশনটো লিখি লোৱা এই যেটো ডেফিনিশনটো মই যে দিছো এই ডেফিনিশনটো লিখা লগতে এই এক্সাম্পল খিনিও তোমালোকে লিখি লোৱা নোট কৰি লোৱা যাতে তোমালোকৰ পিছত ৰিভাইজ কৰিবলৈ সুবিধা হয় প্লিজ এখিনি তোমালোকে নোট কৰা দে এখিনি তোমালোকে নোট কৰি লোৱা ঠিক আছে মই আশা কৰিছো তোমালোকে নোট কৰিছা বুলি এতিয়া মই ইয়াৰ গ্ৰাফখন কেনেকুৱা হয় হেতু তোমালোকক মই দেখাব লাগিব এখিনি মই মুছিছো এতিয়া ইয়াৰ গ্ৰাফখন দেখাত কেনেকুৱা হ'ব নন ইউনিফৰ্ম মোশনৰ গ্ৰাফ তোমাৰ কি হয় ওয়ান্স এগেইন তোমালোকে গ্ৰাফৰ যোনটো মই তোমালোকক কলো হেনেকে বনাব লাগিব ইয়াতে সুন্দৰকে তোমালোকৰ এনেকে দুটা এক্সিস তোমালোকৰ থাকিব দুটা এক্সিস এয়া হৈছে এক্স এক্সিস এয়া ওপৰত হৈছে ওয়াই এক্সিস সদায় জানিবা যেহেতু আমি কি ডিসটেন্স টাইম গ্ৰাফ বনাব গৈ আছো টাইম সদায় তলত সদায় এনেকে তলত আহিব গম পাইছা ডিসটেন্স টাইম গ্ৰাফ হক বা ভেলোচিটি টাইম গ্ৰাফ হক যি ধৰণৰ গ্ৰাফে নহক কিয় যদি হে গ্ৰাফত টাইম যদি আছে টাইম সদায় এই তলত আহিব তলৰ এই এক্স এক্সিছত আহিব ইয়াতে ওপৰত টাইম কেতিয়াও নাহে ধৰিব পাৰিছা আচ্ছা তাৰ পিছত আকৌ আমি কি কৰিম এফালে আমি কি বহাম এফালে ওয়াই এক্সিছত আমি কি ইয়াতে বহাম আমি ডিসটেন্স বহাম আমি এফালে ওয়াই এক্সিছত এটু হৈছে তোমালোকৰ অৰিজিনটো আছে ইয়াতে ওয়ান্স এগেইন ইয়াতে আমি টাইম ইয়াতে বহাব লাগিব 10 সেকেন্ড 20 সেকেন্ড 30 সেকেন্ডস তাৰপিছত ইয়াতে 40 সেকেন্ডস এতিয়া আমি যদি টাইম বহাও টাইম ইয়াতে ডিসটেন্স যদি বহাও ইয়াতে 100 ইয়াতে তোমালোকৰ 200 ইয়াতে তোমালোকৰ 300 ইয়াতে তোমালোকৰ 400 আৰু ফাইনালি ইয়াতে তোমালোকৰ 500 ধৰিব পাৰিছা এতিয়া আমি আকৌ হে আগৰ নিচিনাকে আমি জয়েন কৰিব লাগিব 10 সেকেন্ডত কিমান হৈছে 100 এয়া হৈছে 10 সেকেন্ড ইয়াতে আছে 100 ইয়াতে আছে এনেকে তোমালোকে এটো জয়েন কৰিব লাগিব এটো প্ৰথম ইয়াতে আছে প্ৰথম পইণ্টটো ইয়াতে আছে আচ্ছা তাৰছত 20 সেকেন্ডত কিমান 150 তো ইয়াতে কিমান 100 আৰু 200 ৰ মাজত ইয়াতে বহিবনে নবহিব কোৱা 100 আৰু 200 ৰ মাজৰ এখিনিত বহিব হয়নে নহয় যেহেতু 150 আছে 20 সেকেন্ডৰ 150 to 100 আৰু 200 ৰ মাজত আহিব 200 ৰ ওপৰত থৰেহি যাব নোৱাৰে সো 20 সেকেন্ডত আমি কৰিব লাগিব কিমান 150 ইয়াতে আছে দিয়া এটো কৰা জয়েন এনেকে মই নিছো আকৌ ইয়াৰ পৰা এনেকে মই আহিছো আহি পেলে এটো ইয়াতে হল ঠিক আছে ধৰিব পাৰিছা
30 সেকেন্ডছত কিমান 300 মিটাৰ এয়া 30 এয়া হৈছে 300 মই আকৌ লৈ গলো এনেকে 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 তাৰছত 300 ৰ পৰা আমি এনেকে আকৌ জয়েন কৰিব লাগিব এয়া ইয়াতে মই এটো এনেকে জয়েন কৰি দিলো এই দুটা ধৰিব পাৰিছা ফাইনালি 40 সেকেন্ডছত 500 40 সেকেন্ডস ইয়াতে আছে 500 ইয়াতে আছে একদম পুৰা ওপৰলৈ যাব এনেকে 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 গৈ 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 তাৰছত আকৌ 500 মই এনেকে জয়েন কৰিছো এইটো ইয়াতে এতিয়া তোমালোকে কি কৰিব লাগিব এই গুটে পইণ্ট কেটা এই যোনটো অৰিজিনৰ লগত তুমি জয়েন কৰিব লাগিব সাবা তোমালোকৰ কি হ'ব তোমালোকে এডাল স্ট্ৰেট লাইন নোপোৱা গম পাইছা এতিয়া স্ট্ৰেট লাইন নোপোৱা এতিয়া এডাল বেকা তেৰা লাইন এডাল পাবা সাবা এইটো মই এয়া জয়েন কৰিলো এয়া জয়েন কৰিলো এয়া জয়েন কৰিলো তাৰছত আকৌ এয়া জয়েন কৰিলো দেখিছা এনেকে এডাল বেকা তেৰা লাইন এডাল আহিছে নে নাই এটু হয় মই মানে কি হোৱাইট বোৰ্ডত অলপ গ্ৰাফ বনাব দিগদাৰি হয় তোমালোকে যেতিয়া গ্ৰাফ পেপাৰত বনাবা বা নিজৰ মানে বহিত যেতিয়া তোমালোকে বনাবা গ্ৰাফ পেপাৰত বনালে সবতকে ভাল তেতিয়া তোমালোকে দেখিবা এনেকুৱা এডাল বেকা তেৰা লাইনডাল তোমালোকৰ আহিছে ধৰিব পাৰিছা এয়া এইখন কি হৈছে এইখন কিহৰ গ্ৰাফ হয় এয়া হৈছে নন ইউনিফৰ্ম মোশন নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন দেখাত এনেকুৱা হয় বুজি পাইছা এই এনেকুৱা বেকা তেৰা গ্ৰাফ এখন তোমালোকে পাবা বেকা তেৰা তোমাৰ এনেকুৱা হ'ব পাৰে গ্ৰাফখন মানি লোৱা এনেকে গম পাইছা এনেকুৱা কাৰ্ভো হ'ব পাৰে গম পাইছা বা এনেকুৱা ধৰণৰো হ'ব পাৰে মুঠৰ ওপৰত কি হয় সিধা স্ট্ৰেট লাইন তোমালোকে কেতিয়াও নোপোৱা নন ইউনিফৰ্ম মোশনৰ ক্ষেত্ৰত মানে নন ইউনিফৰ্ম মোশনৰ যেতিয়া তোমালোকে ডিসটেন্স টাইম গ্ৰাফ বনাবা ন নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন তোমালোকৰ সদায় এনেকুৱা এডাল বেকা তেৰা বা এনেকুৱা মানে কাৰ্ভ লাইন তোমালোকে পাবা স্ট্ৰেট লাইন কেতিয়াও নোপোৱা স্ট্ৰেট লাইন হ'বলৈ হেতু কি হ'ব লাগিব হেতু হ'ব লাগিব ইউনিফৰ্ম মোশন বুজি পাইছা ইউনিফৰ্ম মোশনৰ গ্ৰাফখনহে এনেকুৱা ধুনিয়া স্ট্ৰেট লাইন হয় নন ইউনিফৰ্ম মোশনৰ যোনখন গ্ৰাফ হয় ডিসটেন্স টাইম গ্ৰাফ সেইখন সদায় কেনেকুৱা হ'ব তোমাৰ বেকা তেৰা গ্ৰাফ এখন পাবা বুজি পাইছা মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি একচুয়ালি কি তোমালোকৰ বুকত মানে ইউনিফৰ্ম মোশন নন ইউনিফৰ্ম মোশনৰ অকল এক্সাম্পলতে বস্তুখিনি দি থৈ দিছে মই অকল এক্সাম্পলে তোমালোকক দিয়া নাই লগতে গ্ৰাফখন কেনেকুৱা হয় নন ইউনিফৰ্ম মোশনৰ গ্ৰাফ ইউনিফৰ্ম মোশনৰ গ্ৰাফখন কেনেকুৱা হয় সেয়া পৰ্যন্ত মই তোমালোকক দেখাই দিছো তোমালোকৰ কি গ্ৰাফৰ যেটো কনসেপ্ট তোমালোকৰ বুকত আছে মই তোমালোকক অলপ এডভান্স কৰি দিছো গম পাইছা তোমালোকে মানে কি আগতে গম পাই গলা গ্ৰাফ কেনেকে প্লট কৰিব লাগে খুব এটো বিৰাট দৰকাৰী দে তোমালোকৰ এই চেপ্টাৰটোত গ্ৰাফ বস্তুটো কি জানি আটাইতকে দৰকাৰী বস্তু সেই কাৰণে আজি তোমালোকে এই কথাখিনি শিকি গলা একদম মনত ৰাখিবা ডিসটেন্স টাইম গ্ৰাফ হক বা ভেলোসিটি টাইম গ্ৰাফ হক মই বুজাম মই তোমালোকক পিছত গৈছ এবোৰ গ্ৰাফ সেপাৰেটলি মই এটা ক্লাসে লম গ্ৰাফৰ কাৰণে এটা কি মই সাকে দুটামান ভিডিও বনাম তোমালোকৰ কাৰণে গ্ৰাফৰ কাৰণে অকল বুজি পাইছা কি হয় প্ৰথম কথাইটো মনত ৰাখিবা ডিসটেন্স টাইম গ্ৰাফ হক বা ভেলোসিটি টাইম গ্ৰাফ হক সদায় টাইম এই তলত বহিব এনেকে গম পাইছা টাইম ওপৰত কেতিয়াও নবহে সেই বস্তুটো মনত ৰাখিবা তাৰ পিছত তোমালোকে কি গম পালা আজি ইউনিফৰ্ম মোশনৰ গ্ৰাফ কি হয় সুন্দৰ এনেকে স্ট্ৰেট লাইন হয় আৰু নন ইউনিফৰ্ম মোশনৰ গ্ৰাফ কি বেকা তেৰা বুজি পালা মই আশা কৰিছো তোমালোকে বুজি পালা বুলি আজি এই ক্লাসটো ইয়াতে মই শেষ কৰিলো নেক্সট তোমালোকক মই স্পিড কি ভেলোসিটি কি এই বস্তুখিনি বুজাম তাৰ পিছত মই বুজাম তোমালোকক এক্সিলাৰেশন কি হয় তাৰ পিছত তোমালোকক ইকুৱেশনছ অফ মোশন মুঠৰ ওপৰত মই প্ৰতিটো টপিকৰ কাৰণে এটা সেপাৰেট ভিডিও বনাম তোমালোকে খুব মন দি ভিডিওবোৰ চাবা মই তোমালোকক মোৰ যোনটো ফৰ্মুলা যে দিছো মানে মোৰ মানে আৰম্ভণিতে মানে এই মানে মোৰ মানে ইউটিউব চেনেলটোৰ আৰম্ভণি মই যেটা কৰিছিলো সবসে প্ৰথম মই মোৰ হে ষ্ট্ৰেটেজিটো তোমালোকক দিছিলো তোমালোকে এটো চাই লবা গৈ প্লে মোৰ প্লেলিষ্টত আছে
যে কেনেকৈ সেইটো মানে পঢ়িব লাগে ক্লাছ 9ত সবচে প্ৰথম মোৰ লেকচাৰ্ছবোৰ চাবা তোমালোকে যোনে যোনে মোৰ পৰা পঢ়ি ভাল পাইছা মোৰ ভিডিঅ' চাই যোনে যোনে ভাল পাইছা তেওঁলোকক মই কৈছোঁ কথাটো সুন্দৰকৈ প্ৰত্যেকটো টপিক এভৰি টপিক প্ৰত্যেকটো টপিকত মই সেপাৰেট ভিডিঅ' বনাম চাবা তোমালোকে খুব মন দি পেলে চাবা তাৰ পিছত তোমালোকৰ স্কুলৰ কিতাপখন পঢ়িবা এনচিইআৰটি হোক বা সেবা ষ্টুডেণ্টৰ নিজৰ টেক্সটবুকখন হোক ভালকৈ পঢ়িবা তেতিয়া সব বুজি পাবা লগতে যিমান পাৰা প্ৰেক্টিছ কৰিব চেষ্টা কৰিবা নিউমেৰিকেলছ কৰিব চেষ্টা কৰিবা মইতো ইয়াতে দেখাই দিমে মই নিউমেৰিকেলছৰ কাৰণেও সেপাৰেট ভিডিঅ' বনাম তাতে তোমালোকক নিউমেৰিকেলছ কেনেকৈ সলভ কৰিব লাগে মই হেয়া পৰ্যন্ত তোমালোকক মই বুজাই দিম সেইকাৰণে কোনো চিন্তা কৰিব নালাগে তোমালোকৰ সকলো চিন্তা দূৰ কৰিবলৈ তোমালোকৰ এই মৰমৰ নিখিলেশ দাদা ইয়াতে আহিছে বুজি পাইছা তেনেহলে মোৰ ভাইটি ভণ্টিহঁত আজি মই ইয়াতে সামৰণি মাৰিলোঁ যদি তোমালোকৰ এইখিনি যদি নোট কৰিব মন গৈছে কৰি লোৱা পজ কৰা পজ কৰি গোটেই বস্তুখিনি তোমালোকে নোট কৰি লোৱা তাৰ বাহিৰে মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা বুলি প্লিজ কমেন্ট কৰিবা কমেন্ট সেকশনত লিখিবা বুজি পাইছা নে নাই ময়ো তেতিয়া গম পাওঁ যে তোমালোকৰ মানে কিমান ভাল লাগিছে পঢ়ি পেলে ঠিক আছে তেনেহলে তেতিয়ালৈকে মোৰ ফালৰ পৰা তোমালোকক অল দ্য বেষ্ট ভালকৈ পঢ়া শুনা কৰিবা আৰু নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ চেষ্টা কৰি থাকিবা